প্ৰথমতে মই আপোনালোকৰ মিডিয়াৰ যোগেদি এটোৱে জনাব বিচাৰিছো যে আজি আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্দেশ মৰ্মে আমি ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিটো মণ্ডলতে আমি ঘৰে ঘৰে স্বদেশী এই সংকল্প লৈ আজি আমি জিলা পৰ্যায়ত কৰ্মশালা অলৰেডি হৈ গ'ল এতিয়া আমি আজি প্ৰতিটো মণ্ডল পৰ্যায়ত কৰ্মশালাখিনি আজি সমাপ্ত কৰিছো আৰু নেক্সট পৰ্যায়ত যাতে আমি 28 তাৰিখে আমাৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কি বাত অনুষ্ঠান হ'ব তাতো যাতে আমি এই বাৰ্তাখিনি লৈ যাব পাৰো তাৰ কাৰণে আজি আমি মণ্ডল পৰ্যায়ৰ সকলো বিষয়ববীয়া তথা আমাৰ বুথ পৰ্যায়ৰ সভাপতিসকলক লৈ আজি কৰ্মশালাখন আমি অনুষ্ঠিত কৰিছো যাতে আমি 28 তাৰিখে আমি প্ৰতিটো বুথত আমি এই কৰ্মশালাখিনি কৰাই যাতে ঘৰে ঘৰে এই বাৰ্তাটো আমি লৈ যাব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰি আছো কৰ্মশালাত চাওক আজি আমি যিখিনি আমাৰ বিদেশী বস্তু সেই বিদেশী বস্তুখিনি আমি বৰ্জন কৰি যাতে স্বদেশী বস্তুৰে আমি আমাৰ নিজৰ ওপৰত আমি নিজৰ ভৰিত থিয় হ'ব পাৰো সেইখিনি আমি এই বাৰ্তাখিনি তেওঁলোকক বুজাই দিছো আৰু এই বাৰ্তাখিনি লৈ যাবলৈ তেওঁলোকক আমি অনুৰোধ জনাইছো ইয়াতে আমাৰ যেটো স্লোগান আছে ঘৰ ঘৰ স্বদেশী প্ৰত্যেক ঘৰত স্বদেশী মানে ঘৰে ঘৰে স্বদেশী এই যেটো স্লোগান সেইমতে আমি আমাৰ থলুৱা বস্তু ব্যৱহাৰৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছো আৰু যেহেতু আমাৰ সমাজখনত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ পৰা ধৰি আমাৰ পোছাক পৰিধান কৰালৈকে বাহিৰৰ বস্তুবিলাকে গ্ৰাস কৰি আহিছে গতিকে হেতু হ'ব নালাগে আৰু আমি নিজৰ যি পৰম্পৰাগত খাদ্য আছে সেইখিনি ব্যৱহাৰ কৰিব লাগে নিজে আমাৰ শিপিনী আছে আমাৰ অসমত ভাল ভাল শিপিনী আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মহিলাসকলে কাপোৰ বয় গতিকে এই থলুৱা যি আমাৰ উৎপাদন আমি নিজে যি উৎপাদন কৰো সেইখিনি বস্তু ব্যৱহাৰ কৰিব লাগে বুলি এটা সমাজখনক বাৰ্তা দিব বিচৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত